Welcome back to my English Learning YouTube channel, my dear students, subscribers and viewers. So মই আপোনালোকক ভিডিও আপলোড দি আছো ইংলিশ গ্ৰামাৰৰ বিষয়ে এতিয়া অক্সিলাৰিজ অৰ্থাৎ অক্সিলাৰি ভাৰ্বৰ বিষয়ে টপিকটো চলি আছে so I have written on the board auxiliaries okay so auxiliary বিভাৰ তাৰ পিছত আপোনাৰ দুভাৰ সম্পৰ্কে ভিডিও বিলাক দিয়া হ'ল এতিয়া আজি লিখিম have verb okay have verb বুলি কোৱাৰ লগে লগে there are three forms of have. There have itself, has and had. So auxiliary or helping verb হিসাবে haveৰ ব্যৱহাৰ আমি অলৰেডি গম পাইছো তথাপি আজি ডিসকাস কৰিম অৰ্থাৎ auxiliary বা helping verb হিসাবে have কি কৰে আছে অৰ্থত have auxiliary verb হিসাবে ব্যৱহাৰ হয় যেনেকৈ লিখিলো কি I have a pen okay I have a pen so ইয়াতে যদিও have মাত্ৰ এটাই ভাৰ্ব ই প্ৰিন্সিপাল ভাৰ্ব হিচাপে আমি ক'ব পাৰো আকৌ ইয়াক আমি কি অক্সিলাৰি ভাৰ্ব বুলিও ক'ব পাৰো সাধাৰণতে আমেৰিকান ইংলিছত এইটো প্ৰিন্সিপাল ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি ইয়াক নেগেটিভ বা ইন্টাৰগেটিভ কৰিবলৈ কি কৰে I do not have a pen লিখা হয় ওকে কিন্তু ব্ৰিটিছ ইংলিছত এইটো কি I have not a pen অৰ্থাৎ have itself is an auxiliary verb here গতিকে ইয়াত আছে অৰ্থত হেবক কি কৰা হয় অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি I have not a pen লিখা হয় ওকে this is a correct sentence so I have not a pen ঠিক তেনেকৈ she has a dog ইয়াক নেগেটিভ কৰিবলৈ কি লিখিব আমি she has not a dog or she hasn't a dog ঠিক past tense ঠিক তেনেকৈ আমি আৰু एग्जांपल লিখিব পাৰো they had an elephant okay মানে কি হ'ব they had not an elephant they had not or hadn't an elephant কিন্তু এই গোটেইকেইটা সেন্টেন্সক আকৌ আমি এই হেবক মেইন ভাৰ্ব হিচাপে ধৰি ডু ভাৰ্বৰ সহায় লৈ নেগেটিভ বা ইন্টাৰগেটিভ কৰিব পাৰো অৰ্থাৎ ইয়াক আমি যদি এতিয়া হেবক মেইন ভাৰ্ব ধৰো তেতিয়ালে আমি এনেকৈ লিখিব পাৰিম I don't have a pen okay I don't have a pen ইন্টাৰগেটিভ হলে কি হ'ব do I have a pen কাৰণ have to present tense আছে আৰু present tense যেতিয়া থাকিব তেতিয়া do ভাৰ্বৰ সহায় ল'ব লাগিব আৰু present tense সাবজেক্টটো যেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকিব তেতিয়া আমি doesৰ সহায় ল'ব লাগিব গতিকে she has a dog ইয়াক আমি নেগেটিভ কি কৰিব পাৰো এনেদৰে কৰিব পাৰো she does not have a dog she does not have a dog নাইবা does she have a dog ইন্টাৰগেটিভ কৰিলে গতিকে নেগেটিভ যিদৰে কৰা হয় ইন্টাৰগেটিভ ঠিক একেদৰে কৰা হয় কাৰণ নেগেটিভ মানে তাৰ অক্সিলাৰি ভাৰ্বৰ পিছত নট লিখিব লাগে আৰু ইন্টাৰগেটিভ মানে অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগত লিখিব লাগে গতিকে নেগেটিভত যি ওয়াৰ্ড ইউজ হয় ইন্টাৰগেটিভতো একেই ওয়াৰ্ড ইউজ হয় ওকে অৰ্থাৎ মানে অক্সিলাৰি হিচাপে ইউজ হলে মানে সেই অক্সিলাৰি ভাৰ্বটো আগত আহিব আৰু অক্সিলাৰি হিচাপে যদি ইউজ নহয় তেতিয়া হলে ডু ভাৰ্ব সহায় ল'ব লাগিব যেনেকৈ they had an elephant ইয়াক আমি এতিয়া যদি নেগেটিভ কৰো হেডটোক যদি মেইন ভাৰ্ব বুলি ধৰি লও তেতিয়া কি হ'ব they did not have an elephant আৰু ইয়াক ইন্টাৰগেটিভ কৰিলে কি হ'ব did they have an elephant ওকে নিশ্চয় বুজি পালে অৰ্থাৎ হেবৰ ব্যৱহাৰ আমি মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো অক্সিলাৰি ভাৰ্বৰ হেবক অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰাৰ আৰু এটা ৰুল হ'ল যে have verb helps in forming perfect tense অৰ্থাৎ have verb বিলাকে কি কৰে perfect tense গঠন কৰিবলৈ সহায় কৰে অকতে কি হ'ল have verbs help to form perfect tense okay perfect tense বুলি কোৱাৰ লগে লগে আমি কি কম present perfect past perfect okay আকৌ future perfect তো have নিজে আহে বেলেগ মানে haveৰ বেলেগ ফৰ্ম ইউজ নহয় গতিকে কি হ'ব have verbs help to form perfect tense বুলি ক'লে কি কম আমি প্ৰথমে present perfect tense কম যেনেকৈ কি তেওঁ কামটো কৰিলে he has done the work গতিকে ইয়াতে do ভাৰ্বক কি perfect tenseত লিখিবলৈ have এ সহায় কৰিলে গতিকে কি হ'ব he has done the work he has done the work
ঠিক তেনেকৈ আই লগত কি হ্যাভ আহিব সো আই হ্যাভ প্লেড দা গেম মই খেলাখন খেলিলো গতিকে এনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰতে দেখিছো হ্যাভ বা হ্যাজৰ পিছত ভাৰ্বৰ কি হৈছে পাস্ট পাৰ্টিসিপল ভার্ব পাস্ট পার্টিসিপল ফর্ম ইউজ হয়েছে আর এই পাস্ট পার্টিসিপল ফর্ম বিলাক কি আপনার পারফেক্ট টেন্সর লক্ষণ বা ক্যারেক্টারিস্টিক হয় গতিকে আই হ্যাভ প্লেড দ্য গেম ঠিক তেনেকৈ পাস্ট পারফেক্ট টেন্স যদি লিখো তেতিয়ালে কি হ'ব দে হ্যাড seen the film ওকে দে হ্যাড seen the film তো পাস্ট পারফেক্ট টেন্স লিখিলো গতিকে হ্যাভ ভার্বক আমি পারফেক্ট টেন্স গঠন কৰিবলৈ যেতিয়া ব্যৱহাৰ কৰো তেতিয়া হ্যাভ ভার্ব অক্সিলারি ভার্ব হিচাপে ব্যৱহাৰ হয় ওকে নিশ্চয় এইখিনি কথা বুজি পালে হ্যাভ ভার্বৰ গোটেইখিনি অৰ্থাৎ অল ডিটেইলস হ্যাভ বিন গিভেন ৰিগাৰ্ডিং হ্যাভ ভার্ব গোটেইখিনি ডিটেইলস দিয়া হৈ আছে লগতে এবাৰ আমি হ্যাভ ভাৰ্বৰ আৰু এটা ইম্পৰ্টেন্ট ইউজ উল্লেখ কৰিম সেইটো হ'ব কি হ্যাভ ভার্বে কি অৰ্থ কৰে যেতিয়া হ্যাভৰ পিছত টু ইনফিনিটিভ লগাও তেতিয়া ই মাস্ট অৰ্থ প্ৰকাশ কৰে অৰ্থাৎ অব্লিগেশন বা মাস্ট প্ৰকাশ কৰে যেনেকৈ চাব কি আই হ্যাভ টু গো দেয়াৰ মোৰ তাত যাবই লাগে যাব লাগে বুলি কোৱাৰ লগে লগে দিস ইজ এন অব্লিগেশন গতিকে আই হ্যাভ টু গো দেয়াৰ মানে আই মাস্ট গো দেয়াৰ মই তাত যাব লাগে বা যোৱাটো মানে বহুত প্ৰয়োজন আছে এনেকুৱা ক্ষেত্ৰত হ্যাভ ভাৰ্বক আমি কি কৰো অৰ্থাৎ হ্যাভৰ পিছত টু ইনফিনিটিভ ইউজ কৰো অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট টেন্স টুৰ পিছত যেতিয়া ভাৰ্বৰ প্ৰেজেন্ট টেন্স ইউজ কৰো এটো টু ইনফিনিটিভ বুলি কোৱা হয় সো আই হ্যাভ টু গো দেয়াৰ মোৰ তাত যাব লাগে বা যাবই লাগিব মই তাত যাবই লাগিব ঠিক তেনেকৈ ইউ হ্যাভ টু ফিনিশ ইউৰ হোমৱৰ্ক your homework গটিকে ইয়াতে কি হল সেন্টেন্স টু মিনিং যে তুমি তোমার হোমওয়ার্ক শেষ কৰিবই লাগিব you have to that means you must finish your homework গটিকে হ্যাভ ভার্বক আমি কি কৰিব পাৰো এনেকা মাস্ট বা অব্লিগেশন অর্থাৎ আমি হ্যাভ ভার্বক ব্যৱহাৰ কৰিব পাৰো টু ইনফিনিটিভৰ সৈতে গটিকে নিশ্চয় কথাখিনি বুজি পালে যে হ্যাভ ভার্ব আমি মেইন ভার্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো হ্যাভ ভার্ব আমি অক্সিলারি হিসাবে পারফেক্ট টেন্সত পারফেক্ট টেন্স গঠন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো হ্যাভ ভার্বক আমি কি অব্লিগেশন বা মাস্ট অর্থাৎ আমি টু ইনফিনিটিভৰ সৈতে হ্যাভ ভার্বক ব্যৱহাৰ কৰিব পাৰো আৰু হ্যাভ ভাৰ্বৰ হ্যাভৰ অৰ্থ যেতিয়া আছে নহয় বেলেগ অৰ্থ প্ৰকাশ কৰিব তেতিয়া হ্যাভ হঠাৎ কি মেইন ভার্ব বা প্রিন্সিপাল ভার্ব হিসাবে ব্যবহার হ'ব সেইটো মই বেলেগ এটা ভিডিওত দিছো তাতে আপোনালোকে চাব পাৰিব আৰু তেনেকুৱা ভাৰ্বক নেগেটিভ বা ইন্টাৰগেটিভ কৰিবলৈ ডু ভাৰ্বৰ সহায় লবই লাগিব ডু ডাজ ডিডৰ সহায় লবই লাগিব গতিকে তেনেকুৱা এটা সেন্টেন্স মই এনেই আপোনালোকক কৈছো যেনেকৈ কি আই হ্যাভ মাই মিল এট 9 am এই সেন্টেন্সটো আই হ্যাভ মাই মিল এট 9 am এই সেন্টেন্সটো যদি নেগেটিভ বা ইন্টাৰগেটিভ কৰা হয় তেতিয়া ইয়াক ডু ভাৰ্বৰ সহায় লবই লাগিব কাৰণ ইয়াতে হ্যাভৰ অৰ্থ আছে হোৱা নাই হ্যাভ মানে খোৱা বুজাইছে অৰ্থাৎ আই হ্যাভ মাই মিল এট 9 am ইট মিন্স মই মোৰ আহাৰ 9 বজাত খাও ওকে গটিকে হ্যাভ মিন্স টেক অর ইট বুজাইছে আৰু এই কাৰণে ইয়াক আমি যদি ইয়াক নেগেটিভ কৰো তেতিয়ালে আই হ্যাভ নট মাই মিল এট 9 am লিখিলে নহব কি লিখিব লাগিব আই ডু নট হ্যাভ মাই মিল ওকে আই ডু নট হ্যাভ মাই মিল এট 9 am আৰু যদি ইয়াক ইন্টাৰগেটিভ কৰো তেতিয়ালে কি হ'ব ডু আই হ্যাভ মাই মিল এট 9 am সো নিশ্চয় এইবিলাক হ্যাভ ভাৰ্বক প্ৰিন্সিপাল ভাৰ্ব হিচাপে য'ত ব্যৱহাৰ হয় আৰু সেই ব্যৱহাৰখিনি আগৰ এটা ভিডিওত উল্লেখ কৰা আছে য'ত হ্যাভ ভাৰ্বক প্ৰিন্সিপাল ভাৰ্ব হিচাপে নেগেটিভ ইন্টাৰগেটিভ গোটেইখিনি কথা ডিটেইল বুজাই দিয়া হৈছে সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিউৱাৰ্ছ আৰু মোৰ স্টুডেন্ট সকল গটিকে আজি এই ভিডিওটোত এইখিনিয়ে চাব পাৰিব অৰ্থাৎ হ্যাভ ভাৰ্ব অক্সিলারি হিসাবে আৰু হ্যাভ ভাৰ্বৰ আন ব্যৱহাৰ পারফেক্ট টেন্স হিসাবে পারফেক্ট টেন্স গঠন কৰাৰ হিসাবত আৰু বাধ্যতামূলক বা মাস্ট অৰ্থত হ্যাভ কেনেকৈ ব্যৱহাৰ কৰা হয় গোটেইখিনি কথা ডিসকাস কৰা হ'ল সো আজি ভিডিওটো মই এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ।